এই মুহূৰ্তত পোহৰলৈ আহিছে চাইবাৰ ক্ৰাইমৰ এক ভয়ংকৰ তথ্য। মেঘালয়ত অৱস্থিত DMR নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সাধাৰণ সম্পাদক দীপক শৰ্মাই গুৱাহাটী দিছপুৰ থানাত দিয়া FIR মতে তেওঁলোকৰ ৰেজিষ্টাৰ্ড NGOটোৰ বেংক একাউণ্টৰ পৰা চাইবাৰ অপৰাধীয়ে অবৈধ লেনদেন কৰাৰ তথ্য পোহৰলৈ আহিছে। ৰবি শৰ্মা, দীপজ্যোতি বিশ্বাস, বিকাশ চেত্ৰী নামৰ গুৱাহাটীৰ 3টা আৰু আৰিফুল নামৰ বৰপেটাৰ এটা চাইবাৰ অপৰাধীয়ে DMR নামৰ NGOটোলৈ বৰঙণি আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়াত সেই অপৰাধীকেইটাক প্ৰথম অৱস্থাত গভীৰ বিশ্বাসত লৈ NGOটোৰ বেংকৰ লগইন ID পাছৱৰ্ড দি দিয়ে সাধাৰণ সম্পাদক দীপক শৰ্মাই। দীপক শৰ্মাই নিজৰ অসুস্থতাৰ বাবে চিকিৎসালয়ত থকাৰ পিছতে সুস্থ হৈ ঘূৰি আহি লক্ষ্য কৰে যে তেওঁলোকৰ এক্সিছ বেংকৰ একাউণ্টৰ পৰা বহুত অবৈধ লেনদেন কৰা হৈ আছে। ইয়াৰ পিছতেই এইবাৰ তেওঁলোকলৈ তেলেংগানা চাইবাৰ ক্ৰাইম বিভাগৰ পৰা নটিচ আহে। ফলত জনতাৰ বৰঙণিৰ ওপৰত নিৰ্ভৰশীল এটা সমাজ সেৱাৰ লগত জড়িত আৰু সমাজৰ অৱহেলিত তথা গৃহহীন দুখীয়াসকলৰ প্ৰতি নিস্বাৰ্থভাৱে সেৱা কৰা এই NGOটোৰ ওপৰত কৰা চাইবাৰ আক্ৰমণৰ ন্যায় বিচাৰি সাধাৰণ সম্পাদক দীপক শৰ্মাই গুৱাহাটীৰ দিছপুৰ থানাত এজাহাৰ দাখিল কৰে তথা সাময়িকভাৱে তেওঁলোকৰ একাউণ্টত জনতাই বৰঙণি নিদি কিবা দিব খুজিলে অফিচলৈ আহি দিবলৈ অনুৰোধ জনায়। শুনক ভুক্তভোগীৰ মুখেৰে সকলো কথা। এইটোৰ নাম হৈছে DMR ৱেলফেয়াৰ ফাউণ্ডেশ্যন, শ্বিলঙত আছে। তাত কেনেকুৱা ধৰণৰ মানুহবিলাক তাতে যিবিলাক মানুহ হোমলেছ আৰু যিবিলাক মানুহ বুঢ়া হ'ল, কোনো যাতে চোৱা চিতা কৰা মানুহ নাথাকে, এইবিলাক পুলিচে লৈ আনে, নহ'লে আমি নিজে বিচাৰি আমি আমাৰ NGOত ৰাখোঁ। আৰু ফাণ্ডবিলাক টকা আহে? ফাণ্ড আমি সাধাৰণতে পাব্লিক ডনেশ্যনৰ পৰাই চলি আছোঁ। এতিয়া অসুবিধাটো ক'ত, কি বিপদত পৰিছে? বিপদত পৰিছে মানে মাজতে পাব্লিক ডনেশ্যন চবেই দিয়ে, গতিকে ডনেশ্যন দিম বুলি 3জন ল'ৰা গুৱাহাটী 4জন ল'ৰা গৈ মেলি আমাৰ তাতে হেৰি কৰিলে, কাৰ্যালয়লৈ গ'ল। আমিতো ডনেশ্যন দি ভালে পাওঁ, পাব্লিক ডনেশ্যন আমি ল'ৰাজন গুৱাহাটীত পানীখেতি নাম জানো কি আছে? এজন আছিলে ৰবি শৰ্মা আৰু এজন আছিল দীপজ্যোতি বিশ্বাস আৰু এজন আছিলে কিবা চেত্ৰী আৰু এজন আৰিফ বুলি এজন আছিলে। 4জন। কি কৰিলে তেওঁলোকে আমাৰ তাত ডনেশ্যন দিব গ'ল, ডনেশ্যন দিম বুলি গ'ল। যোৱাৰ পিছত তেওঁলোকে হেৰি কৰিলে, তেওঁলোকে OTP খুজিলে। OTP দিওঁতে আমি OTP দি দিলোঁ, মানে বেংকৰ একাউণ্টৰ যিটো DMR কৰ্পৰেট একাউণ্টৰ যেতিয়া আমি দিলোঁ OTPটো দিলোঁ। OTPটো দিলোঁ কি কাৰণে ডনেশ্যন দিব ভালেই পাইছোঁ আৰু অলপ আমাৰ ডনেশ্যনটো ভাল ইজি হ'ব বুলি। পাছত গম পাইছোঁ যে তেওঁলোকে ইলিগেল ট্ৰেনজেকশ্যন কৰিছে আমাৰ একাউণ্টৰ পৰা। যেতিয়া মোৰ তাত মেইল এখন আহিলে তেলেংগানাৰ পৰা, তেতিয়া গম পালোঁ যে ইলিগেল ট্ৰেনজেকশ্যন কৰা হৈছে। মানে OTPটো আপুনি শ্বেয়াৰ কৰিছিলে, কিমান টকা ইলিগেল ট্ৰেনজেকশ্যন? তেওঁলোকে 20 লাখ বুলি এতিয়া ৰিপৰ্টত 20 লাখ বুলি আছে। তেলেংগানাৰ পৰা অহা কাগজ? তেলেংগানাৰ পৰা, আৰু কালি এখন লেটাৰ পাইছোঁ ৱেষ্ট বেংগলৰ পৰা। তেওঁলোকে মানে আমাৰ তাত একাউণ্টত পইচা জমা কৰি আৰু বেলেগলৈ ট্ৰেন্সফাৰ কৰিছে। এতিয়া কি ক'ব বিচাৰিব প্ৰশাসন? আৰু মই প্ৰশাসনক ৰিকুৱেষ্ট কৰিব খুজিছোঁ যাতে আমাক হেল্প কৰক একাউণ্টটো ৰিকভাৰী কৰিবৰ কাৰণে, আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰি এটা ন্যায় দিব লাগে। আৰু আমাৰ যিখিনি লোকচান হ'ল সেইখিনি ভৰপাই হ'ব লাগে, আৰু তেওঁলোকে যাতে বেলেগক যাতে আৰু তেনেকুৱা ধৰণৰ সব প্ৰৱেশ কৰিব নোৱাৰে, সেইকাৰণে হেৰি কাৰণে মানে এৱেৰনেছৰ কাৰণে মই কথাটো ক'ব খুজিছোঁ। থানাত কেছ দিছে নেকি? দিছপুৰ থানাত অলৰেডি দিয়া গৈছে তেওঁলোকৰ এগেইনষ্টত, আৰু শ্বিলঙতো চাইবাৰ ক্ৰাইমত মই অনলাইন দি থোৱা গৈছে, আৰু হেৰিটো বেংকতো মানে লেটাৰ দিছোঁ এখন কমপ্লেইন। কেনেধৰণে এতিয়া চলি আছে আপোনাৰ হেৰিখন NGOটো? এইখিনি বেংকৰ একাউণ্টটো ফ্ৰীজ হোৱাৰ কাৰণে চলা দিগদাৰ হৈছে। মানুহবিলাকে বহুত কষ্টত আছে, এইবিলাক বুঢ়া মানুহ আছে। কিমান মানুহ আছে আমাৰ তাতে এতিয়া 57 আছে। আপোনাক প্ৰশাসনে এতিয়ালৈকে সহায় কৰা নাই নেকি? এতিয়ালৈকে সহায় প্ৰশাসনে কৰা নাই এতিয়ালৈকে। আশা ৰাখিছোঁ এইটো শীঘ্ৰে এইটো সহায় কৰিব বুলি। এজাহাৰৰ ভিত্তিত তেওঁলোকক এৰেষ্ট কৰিম বুলি প্ৰশাসনে জনাইছেনে? তেওঁলোকে অলৰেডি কৈছে, অলৰেডি কৰাটো হেৰি কৰিছে, এজাহাৰ একচেপ্ট কৰি তেওঁলোকক আনিব। কিমান এইটো ঘটনা হোৱা কিমান দিন হ'ল? এইটো 15 তাৰিখে ষ্টাৰ্ট হৈছিলে এপ্ৰিলৰ। 16 তাৰিখে আমি যিহেতু নাজানো বস্তুটো, এতিয়া আমি ভালকৈ মোবাইলে চলাব নাজানো। হেকিং কি বস্তু সেইটো শুনি আছিলোঁ, স্কেম আমাৰ নিজৰ লাইফতে হৈ গ'ল। এতিয়া বুজিছোঁ কিমান এটা সৰু সুৰা ভুলৰ কাৰণে কি হয়।
আপুনি কিমান দিনৰ পিছত গম পালে মই মোটামুটি 10 দিনমান পিছত গম পাওঁ আগতে চেক কৰা নাছিলে আপুনি তেনেকৈ চেক কৰি দিলোঁ চৰকাৰ নাযায় আমাৰ কাৰ নেতৃত্বত গৈছিল গ্ৰুপটো আপোনালোকে ডনেশ্যন কৰিব যিহেতু ডনেশ্যন কৰিব যিহেতু মানুহবিলাক যায় পাব্লিক ডনেশ্যন কিছুমান কেছ দিয়ে কিবা ক'ডত দিয়ে তেনেকৈ আমিতো তেনেকুৱাই ভাবিছোঁ বেলেগ তেনেকুৱা নকৰে তেওঁলোকে স্কেমাৰ কাৰণে নাজানো কাৰ নেতৃত্বত গৈছিল এইটো ৰবি শৰ্মা লৈ গৈছিলে পানীখেতিৰ যিটো ৰবি শৰ্মা তেওঁ লৈ গৈছিলে বাকী কেইজনক পানীখেতিৰ পৰা পানীখেতিৰ দীপাংকৰ গগৈ ৰিপৰ্ট প্ৰাগজ্যোতিষপুৰ নিউজ লাইভ